সেইবেলি বিহুত সোণাজুৰিত সঁচাকে আগতে কেতিয়াও নোহোৱা নবজা ধৰণৰ কাম হ'ল। সোণাজুৰি, হীৰাজুৰি, ৰূপাজুৰি যেন একেটা প্ৰাণৰ তিনিটা দেহা। মানুহখনে তেনেকে ভাবিবলৈ লোৱা হ'ল। পিছে লাহে লাহে আকৌ কিছুমান সৰু ডাঙৰ ঘটনা ঘটিবলৈ আৰম্ভ কৰিলে। তাৰ ভিতৰত প্ৰথমটো হীৰাজুৰি, তাৰ পাছতে সোণাজুৰিত যিটো ঘটি, কি কবা, কেনেকে কবা, পৰৱৰ্তী কালৰ ভিতৰতে ডাঙৰ ঘটনা। সোণাজুৰিৰ মুখত চিৰকাললৈ ক'লা ছাই এসোপা সানি থৈ গ'ল সেইটো কথাই। সোণাজুৰি আৰু এতিয়া কস্মিন কালেও মূৰ তুলি থিয় হ'ব নোৱাৰিব, এনেকুৱাকে ভাবিবলৈ গুণিবলৈ লৈছে গোটেই মানুহখনে। হীৰাজুৰি টিকেনৰ মহেন্দ্ৰ বোলা পুতেকটোৱে লাহুটি বিলৰ ফালে এবাৰ ফুৰিবলৈ যাওঁতে তাৰে ছোৱালী এজনীৰ লগত চিনা পৰিচয় হৈছিল। তাৰ পাছত আৰু ই সেইফালে ঘনাই যাবলৈ ল'লে। সোণাজুৰি প্ৰাথমিক বিদ্যালয়লৈ 2 দিন কি 4 দিন গৈয়ে অটপালিৰ কোবত হেডমাষ্টৰৰ মাৰ খাই মহেন্দ্ৰই পঢ়াই আহিছিল। গতিকতে আখৰ পঢ়িব নাজানে। মহেন্দ্ৰ যেনিবা এদিন কিবা কথা এটাত উৰ্মিহঁতৰ ঘৰলৈ আহিছিল। তাৰ পিছৰে পৰা আৰু উৰ্মিহঁতৰ আগফালে পকা বাৰান্দাত থকা সজোৱা বস্তু এপদ অন্তৰ্ধান। সজোৱা বস্তু মানে টিনৰ কিবা টেমা এটাৰ বাহিৰখন ৰং কৰি উৰ্মিয়ে তাকে যেনিবা ফুলদানি লেখীয়া কৰি কাপোৰ তাৰ এনেকে কিবা কিবিয়ে ফুল পাতৰ নিচিনা কৰি সজাই আচলতে স্কুলত কৰ্ম অভিজ্ঞতাৰ শ্ৰেণীত বস্তুটো কৰিছিল। বস্তুটো আকৌ দেখিবলৈ বুলি সঁচাকে শুৱনি হৈছিল দেই। টিনৰ ওপৰত ৰং কৰি উৰ্মিয়ে তাৰ ওপৰতে ৰঙেৰে উৰ্মিলিতা বুলি তাইৰ নামটোও লিখি থৈছিল। দেখিব পঢ়িব নজনা মহেন্দ্ৰই সেইটোকে আকৌ কিবা ছবি বুলি লৈ যেনিবা নি তাৰ সেইজনীক দিলেগৈ। লাহুটি বিলৰ ছোৱালী এজনী আকৌ স্কুলত উৰ্মিৰ সৈতে একেলগে একে শ্ৰেণীতে পঢ়ে। বস্তুটো তাই দেখি, এইটোচোন আমাৰ লগৰ উৰ্মিলিতাই কৰ্ম অভিজ্ঞতাৰ ক্লাছত কৰা, ইয়াত কেনেকে ওলালি বুলি কলতহে ঘমঘণ্ট লাগি গ'ল। ছোৱালীজনীৰ পৰা উৰ্মিহঁতৰ ঘৰ হীৰাজুৰিৰ ওচৰৰ সোণাজুৰিত বুলি জানি মহেন্দ্ৰৰ সেইজনী আহি একেকোবে হীৰাজুৰিত মহেন্দ্ৰহঁতৰ ঘৰ ওলাই ই মোক সৰ্বনাশ কৰিলে বুলি চিঞৰ বাখৰ লগোৱাত ওচৰ পাজৰৰ ৰাইজে চাপি গুচি আহিল। ছোৱালীজনৰ মহেন্দ্ৰলৈ আহিবলৈ সেইটো চেলুহে আছিল। তাৰ পাছতে বিয়াখনো চুৰচুৰীয়াকে হৈ গ'ল। প্ৰথমতে কিছুদিন ঠিকেই গৈছিল। দুয়োটাৰ মাজত অলপ থোটা মোজা অৱশ্যে বিয়াৰ পিছৰ প্ৰথম নিশাৰ পৰাই আছিল। কথাটো হ'ল মহেন্দ্ৰই হেনো নিশা পাতিলে যাওঁতে ভৰিকেইটা ধুই নাযায়। সেইটো কথাই তাৰ ঘৈণীয়েকৰ অপচন্দ। সি আকৌ কয় বোলে চাফা হৈয়ে আছে, কেলেনো মিছামিছিকে ধুব লাগিছে। এতিয়া ইও তাৰ কথা নেৰে, তাইও তাৰ কথা নেৰে। কিনো বৰ কথাটোত লাগি মৰিছ তহঁত দুটাইও? সুখে থাকিবলৈ মন নাই নেকি তহঁতৰ? বুজালেও নুবুজে এটাই। ভালেটিহে কয় বোলে অবুজনক বুজোৱা, ঢেৰুৱা ঠাৰি সিজোৱা। শাওণমহীয়া পথাৰৰ পৰা অহাৰ পাছত শোৱা পাতিলৈ যাবলৈ হলেও তাৰ একেটাই অৱস্থা। তেহেলে গা ধুব লাগিলে সি গাকে ধুব, সুদা ভৰি দুটা কিন্তু নোধোৱে। এনেকুৱা এটা কথা আগতে কাৰোবাৰ মুখত শুনাৰ কথা মানুহজনী এদিন মনত পৰিল। সেইমতে এদিন তাই শুবৰ ওপৰত বস্তা এটা আনি তাৰ ভৰি দুটা তাত সুমুৱাই বান্ধি থোৱাৰ প্ৰবন্ধ কৰিলে। তাতে যেনিবা মহেন্দ্ৰই উঠি গৈ সাউতকে হালোৱা এচাৰিডাল আনি তাইক উটিয়াই মুটিয়াই কোবাবলৈ ধৰিলে। তাৰ পিছত আৰু দুয়োটাই দুইফালৰ পৰা ফয়চলা কৰিয়ে পেলালে, এইটো মানুহৰ লগত মই ভয় কৰিব নোৱাৰো, আৰু সিটোৱেও বোলে ময়ো এইজনীৰ লগত নাথাকো। এইটো কথাৰ মিটমাট কৰিবলৈ লাগি থাকোতেই সোণাজুৰিৰ সেই ঘটনাটোৱে সকলো কথা তল পেলালে। ফুলজুই ঘাটলৈ পানী আনিবলৈ যাওঁতে মাইকী মানুহ কেইজনীমানে ৰাতিপুৱাই দেখি চিঞৰ বাখৰ লগালে, কোনোবা মানুহ এটা তেজেৰে লুতুৰি পুতুৰি হৈ উবুৰি খাই নৈ কিনাৰত পৰি আছে, ওচৰতে এখন দা। এজন এজনকৈ গাঁৱৰ ৰাইজখন গোট খালে। সেইটো কোনোবা মানুহ নাছিল, সেইটো ভুলুৰামৰ সৰু পুতেক ৰুবুল। ভৱানে তাক লুটিয়াই লৈ নাকৰ আগত হাতখন দি চালে, নাই, উশাহ নিশাহ চলি থকা নাই। পুলিচ আহিল, কোৰ্ট কাছাৰী চলিল। মৰাশৰ দাঁতিত পৰি থকা দাখন গদাধৰহঁতৰ বুলি ওলাল। হয়, গদাধৰৰ পুতেক পোনা সিদিনা ৰাতি ঘৰত নাছিল। তেনেকৈ আৰু ছঘৰৰ 6টা। কিবা কথাত তৰ্কাতৰ্কি হৈছিল। হৈছিল বাৰু হৈছিল, সেই বুলি আৰু সোণাজুৰিৰ চকু ফাটি পানী ওলাই নাহিল, ওলাল তেজ। সোণাজুৰিৰ বুকু ফাটি তেজ ওলাই আহিল। কোনেও কাৰো চকুলে চাব নোৱাৰা অৱস্থা হ'ল। সোণাজুৰিৰ সকলো মানুহ নিশ্চুপ হৈ পৰিল। ভদ্ৰকান্তৰো, আনকি ভদ্ৰকান্তৰো সদায় কোৱাৰ দৰে নকলে এবাৰ, আজি গান্ধী টকা হলে। কেতিয়াও সপোনতো ভাবিব নোৱাৰা ঘটনাটোত নিশ্চুপ হৈ পৰাৰ পিছত সোণাজুৰিৰ মুখলৈ যেতিয়া মাত আহিল, আগতে নুফুটা বহুত নতুন নতুন মাত কথা সোণাজুৰি মানুহৰ মুখত আখৈ ফুটা দি ফুটিবলৈ ললে। আগতে তিনিওখন গাঁৱৰ একেটা প্ৰাণ আছিল। সোণাজুৰি নামৰ গাঁওখন আচলতে সোণাজুৰি নহয়,
আচলতে তিনিওখন গাঁৱৰ প্ৰাণটোকো মানুহে সোণাজুৰিৰ কথাটোৱে বুজিছিল, মানিছিল। সন্দেহৰ জুই একুৰা প্ৰথমতে উমি উমি জ্বলি লাহে লাহে সোণাজুৰি, ৰূপাজুৰি, হীৰাজুৰি তিনিওখন গাঁৱকে চানি ধৰিলে। ৰুবুল আছিল হীৰাজুৰি, পোনা সোণাজুৰি। পোনাৰ বাহিৰে বাকী 5টাই 3টা সোণাজুৰিৰে আৰু 2টা ৰূপাজুৰি। সোণাজুৰিৰ বন্দো আৰু হীৰাজুৰি নিৰ্মলৰ সিদিনা ৰহমতৰ দোকানৰ মুখতে কিবা সৰু কথা এটা লৈ তৰ্কাতৰ্কি লাগিছিল। আচলতে কথাটোনো কি আছিল কোনেও তৰ্কিবই নোৱাৰিলে। বন্দুৱে যেতিয়া নিৰ্মলৰ ফালে আঙুলি জোকাৰি জোকাৰি, তহঁতি কেওট মানুহ, কেওট মানে কি, তাৰ মানে তহঁত কুচিয়া খোৱা, আমি নেজানো বুলি ভাবিছ নেকি বুলি তৰ্জন গৰ্জন আৰম্ভ কৰিলে, তেতিয়া নিৰ্মলেও ফটকে বোলে, ঐ ঠিক আছে, ঠিক কথাকে কৈছ বাৰু, চুটি আৰু চুটি বুদ্ধিৰ গুণতে কেওটক কুচিয়া খোৱা দেখিলি, বুজিলো বাৰু, পিছে কি কৰিবি, কৰিবি কি? এই কিষাৰৰ পাছত তাৰ উষ্মা আৰু বাঢ়ি গল নহয়। তেটো ফালি ফালি, তহঁতি যে খুনি চালা, শুনক ৰাইজ, কোন ক'ত আছে আজি ভালকে শুনি লওক, সোণাজুৰি খুনি, গোটেই সোণাজুৰি খুনি। তেনেকুৱাতে দোকানৰ পৰা ওলাই আহি যেনিবা ৰহমতে তাৰ মুখৰ পৰা আৰু কিবা ওলোৱাৰ আগতে, তহঁতে এইবোৰ কি আফলা কথা কবলৈ আহিছ বুলি মুখতে টেপা মাৰি ধৰিলে। যোৱাটোতো গলেই, এতিয়া আৰু কোনে কাৰ মুখ ফালি কিহৰ পৰানো কি ঘটিছিলে তাৰ পাব। পোনাকে ধৰি বাকী 4টা জেলত উৰহি গছৰ ওৰ পাবলৈ পুলিচে আটাইকেইটাকে গুৰুলকে পিটিছে। সোধা পোছা কৰিবলৈ পুলিচ মাজে মাজে গাঁৱলৈও আহে। হলা গছ দেখিলে আটায়ে বাগি গুঠাৰ মাৰিবলৈকে বিচাৰে। সোধা পোছাৰ চলেৰে পুলিচে দাগি বুলি ধৰা কিঘৰৰ পৰা 10 টকা 20 টকাকে জেপ খৰচ উলিওৱাই যেনিবা বাট এটা পালে। তাৰ মাজতে ৰূপাজুৰি হৰেণৰ পিতেক নৱজিৎ বোলাটোক মোমায়েকে জামিনত মোকলাই আনি শ্বিলং নে গুৱাহাটী কলেজত নাম লগাই দিলেগৈ। কোনোৱে কলে গুৰি শকত মানুহজনে পাৰিলে, বাকী কেইটা এতিয়া কি হব কোৱা টান। সোণাজুৰিৰ কোনো মাজত কিন্তু এইবোৰ ভুনভুননি উঠিল। দেখিলা নহয় কেনেকে এতিয়া চাইড কাটিলে। আচলতে ৰূপাজুৰিৰ 2টাই আচল গভাই, সিহঁত 2টাৰ লগত আমাৰ কিটা উলুৰ লগত বগৰী পুৰা লেখীয়া হল। আমি আগতেই জানো ৰূপাজুৰিৰ মানুহ হিয়ান, চাই থাকাচোন ইটোকো জেলৰ পৰা উলিয়াই আনি তোমাৰ ধোৱা তুলসীৰ পাত সজাবহি। মৰাশৰ ওচৰত পৰি থকা দাখন পোনাহঁতৰ আছিল বুলি পোনাৰ ওপৰত পুলিচ আৰু আন মানুহবোৰৰো বেছি চোভা। পোনাৰ বাপেক গদাধৰ মানুহটো দেশ দস্তুৰৰ ভূ নোপোৱা সোজা ধৰণৰ। ইফালে এসাঁজ চৌৰলৈ জাল গলে সিসা দুজলৈ চিন্তা। এতিয়া কোৰ্ট কাছাৰীলৈ তাঁত পাতি কৰোঁতে কৰোঁতে একেবাৰেই টেকেলি কাটি অৱস্থা হ'ল। মাকজনীও বুলি আগতে আনৰ ঘৰত ধান চাউল জাৰি হলেও কিবা এটা জোৰা মাৰিছিল। এতিয়ালৈ লাজে অপমানে দুখে সুখে তাইও সেই দিনে নিশাই চকুৰ পানীকে টুকি থকা হ'ল। পোনাৰ লগৰ ৰুবুৰ বোলাটো আগতে কবলৈ গলে দিনেও সিহঁতৰ ঘৰলৈ আহিছিল। খুইদেউ বোলা তাৰ মাতষাৰ এতিয়াও পোনাৰ মাকৰ কাণত বাজি থকা যেন লাগে। ৰুবুলটো গলেই, পোনাটো বা কেতিয়ালৈ মুকলি হৈ আহে। মুকলি হৈ আহিলেই তাক কলিয়াই থানলৈ লৈ যাব লাগিব। পোনাৰ মাকে মনে মনে থানলৈ শৰাই এখন আগ কৰি থলে। পিছে সেইফালে শৰাই আগ কৰি থোৱাতে থাকিল নহয়। পোনা বোলে জেলৰ পৰা পলাল। সিবেলি মকৰদমাত কাছাৰীলৈ আনোতে দুফালে 2টা পুলিচে ধৰি লৈ যাওঁতে হেনো বাটতে বাপেকক ৰৈ থকা পাই খন্তেক ৰৈ সি কৈছিল, বোলে দেউতা এইখন কোৰ্ট কাছাৰী কৰি তই উচন যাবি, কপালৰ লিখন বুজিছ, কপালৰ লিখন। মোৰ কথা ভাবিবলৈ মাকো কবি, তহঁত 2টা মাথো ভালেৰে থাক, তাৰে দিহা কৰ গৈ। এইখিনি কোৱাৰ পিছত ৰুবুলক মই ৰুবুলক বুলি সি উচুপি উঠোতেই পুলিচ 2টাই তাক টানি লৈ গল।